যে আমি সন্তানৰ বীজ সিঁচিবৰ কাৰণে গুটি সিঁচিলেহেতো গছ হ'ব ন, গছৰ গুটিটোক বীজ বুলি কয়, সন্তান সিঁচাটো মানুহৰ বীজেই হয়। এই যে বীজ যে সিঁচিম, ক'ত সিঁচিম? তলি এখন তোমাৰ ভাল লাগিলে, দেখিলে ধুনীয়া লাগিলে, লৈ আহিলা, ঠিক আছে, একো অসুবিধা নাই, লৈ আহা, কিন্তু শোধন কৰিব পৰা কেপাচিটিটো তোমাৰ থাকিব লাগিব। উদাহৰণ নিদিলে মানুহে বুজি নাপায়। কিবা কাৰণত আমাৰ কঠীয়াতলি ভাগ এইবাৰ সেইফালেদি এটা ৰাস্তা গুচি গ'ল, সেইকাৰণে মোৰ কঠীয়াতলিখন নষ্ট হৈ গ'ল। এতিয়া মোৰ কঠীয়াতলি নাই, ক'ত পাৰিম? ইজন সিজনকৈ বিচাৰি শেষত বাপৰ ঘৰত কঠীয়াতলি এখন পালোঁ, কিন্তু শিল বালি পেলাই থৈ দিয়া, ঘৰ বনাবলৈ শিল বালি আনোতে তাতে ষ্টক কৰিছিলে, গোটেই শিল বালি পৰি আছে। হ'ব আৰু এইখনতে ছিটিয়াওঁ, সেইবুলি মই শিল বালি ওপৰতে ছিটিয়াই দিম নে প্ৰথমে মানে শিল বালি থকা তৰফটো আঁতৰাই ল'ম? কোনটো কৰিম? টাউনত থাকি হ'লেও বুজি পাই খেতি মহিমা হয়নে? প্ৰথমে ওপৰডোখৰটো আঁতৰাই ল'ব লাগিব, সেইটো ঠিকেই বুজি পাইছোঁ। সেইটো আকৌ মই খুটিহে পুতিছোঁ আকৌ দেই, উজুত মাৰিম এতিয়া, চাব ইয়াতে আমি উজুত মাৰিম। আমি প্ৰথমে সেইখিনি আঁতৰাই ল'ম। তেখেতেও তেনেকৈ যেনিবা তলি এখন ক'ৰবাৰ পৰা আনিলে, প্ৰথম আমি শোধন কৰি ল'ম, এইখিনি আঁতৰাই ল'ম। এতিয়া ওপৰ তৰফটো যিহেতু কাটি পেলালোঁ, মাটিখিনি সাৰটো নাইকিয়া হ'ব নহয়, কি কৰিম তেতিয়া? আমি গোবৰ জাবৰ ৰাসায়নিক সাৰ নতুবা জৈৱিক সাৰ দিম নে নিদিম? দিব লাগিব। এতিয়া সাৰ নিদি যদি মই কেৰাচিন, ডিজেল, কাষ্টিক এইবোৰ ঢালোঁ, হ'ব নাই কঠীয়া ভাল? তেতিয়াহ'লে আমাৰ বাপসকলে ঢালিয়ে আছে। কোনোবা এগৰাকীটো একদম জোকাৰি লৈ পিনি ঢালিয়ে আছে। গোবৰ জাবৰ ঢালিছেনে তেতিয়াহ'লে কাষ্টিক ঢালিছে? তলিত মানে কঠীয়া ভাল হ'বনে পুলিতে মোচোৰাকৈ যাব? যদিও একেবাৰে সহজকৈ কৈছোঁ, কথাটো গূঢ়াৰ্থ আছেনে নাই? আছেনে নাই? এইবোৰ ভুল কৰি আমি সন্তান জন্ম দিছোঁ, মেকেনি নহ'ব কেলে? কথা নুশুনা নহ'ব কেলে? ৰিহাব চেণ্টাৰলৈ দৌৰ নামাৰিব কেলে? মানুহে কয় নহয়, কি খাই জন্ম দিলেও ইমান কচুগুটি, এইটো খাই জন্ম দিয়াৰ প্ৰভাৱ আছে। আমি যি খাই জন্ম দিছোঁ তাৰ প্ৰতি সি আগ্ৰহী হৈছে। দেউতাকে জন্ম দিবৰ সময়ত মদ ভাং মাছ মাংস ইত্যাদিৰ প্ৰতি আসক্তি আছিলে, মাকৰো আসক্তি আছিলে। সেইবোৰ খাই মেলি সন্তান জন্ম দিলে ৰিহাব চেণ্টাৰ যাবত নকয়, শিক্ষয়িত্ৰী হ'লে কি হ'ব, প্ৰশাসনিক বিষয়া হ'লে কি হ'ব? তেজতটো তাৰ সেইটো সোমাই আহিছে ন। চাওকচোন গণ্ডগোলটো ক'ত। আচ্ছা, এতিয়া সেইখিনিও শুদ্ধ হৈ গ'ল, বীজটো সঞ্চয় কৰিব জানিছোঁনে নাই আকৌ? সেইকাৰণে আমাক 4 আশ্ৰম কৰিবলৈ কৈছে, গৃহস্থী, যতিব্ৰতী আৰু বানপ্ৰস্থী। 4টা আশ্ৰমৰ প্ৰথমখন আশ্ৰম হ'ল গৃহস্থী। গৃহস্থী আশ্ৰমৰ প্ৰথমটো মন্ত্ৰ হ'ল ব্ৰহ্মচৰ্য পালন। কি তাৰমানে গৃহস্থী হ'বলৈ যোৱা, এতিয়া তেখেত গৃহস্থী হোৱা নাই, আমি গৃহস্থী। কেলৈ? তেখেতে নিজৰভাৱে যেতিয়া সংসাৰ এখন কৰিবলৈ আগবাঢ়িব, তেখেত গৃহস্থী হ'ব। আমাৰ ঘৰত আছে যদিও তেখেতে গৃহস্থ হয় যদিও তেখেতৰ গাত ইমান কথা নাই। আলহী এজন আহিলে তেখেতে শুশ্ৰূষা নকৰিলেও আমাৰ যোগেদি চলি যায়। খৰিমাৰি এডোখৰ নহ'লেও তেখেত নিবিচাৰিলেও আমাৰ যোগেদি চলি যায়। গতিকে আমি গৃহস্থীত বেছিকৈ সোমাইছোঁ, তেখেতেও সোমাব এদিন। এই যে গৃহস্থী ধৰ্মত প্ৰথমে ৰাখিবলগীয়া ব্ৰতটো হৈছে ব্ৰহ্মচৰ্যৰ। মানে উদাহৰণ দিলে বুজি ভাল লাগে। আমি যদি সঁচলে বেঙেনা এটা থ'ম, বেঙেনাজোপাত প্ৰথমতে লগা পোন শকত দীঘল ধুনীয়াটো থ'ম নে সময়ত আৰু মানে নথলেও নহয় কাৰণে কেঁকুৰা মেকুৰা আগত লগাটো থ'ম? কোনটো থ'ম? খুঁটিটো পুতিছোঁ আৰু ওজতটো কিন্তু তাতে মাৰিম। আমি সেইটোৱেই বেঙেনাজোপাৰ ক্ষেত্ৰত কথাটো বুজি পাওঁ, মনুষ্যৰ ক্ষেত্ৰত বুজি পাওঁ নে নাপাওঁ, একদম খোলা মেলা আলোচনা। বাবা সদায় কৈ আছোঁ, আমি গৃহস্থী সংসাৰত প্ৰৱেশ কৰিলোঁ, কইনা এগৰাকী গোটাই ল'লোঁ। কইনাৰ চাকৰি ডিব্ৰুগড়ত, মোৰ চাকৰি যোৰহাটত। গতিকে যদিও বছৰেকত এমাহ ছুটীত, বিয়া বুলি এমাহৰ ছুটীত আহিছোঁ, বছৰেকত সপ্তাহত 2 দিন ছুটীকৈ আহিছোঁ, 2জন একেলগে ঘৰত থাকিছোঁ, তথাপিও আমি এতিয়াই সন্তান নাই বিচৰা। কেলৈ? পাৰিলে কেনেবাকৈ একেটা ডিষ্ট্ৰিক্টলৈ চাকৰিটো লৈ আহিব পাৰিনি চাওঁচোন। কিন্তু সেই সময়ত আমাৰ দীঘল বেঙেনা গুৰিত লগাটো শেষ। একদম খোলা মেলা আলোচনা, হয়নে নহয় নিজক সোধক, তাৰপিছত ক'ম। তেনেকৈ 2টা বছৰ পাৰ হ'ল, চাকৰিও ট্ৰেন্সফাৰ হ'ল। ওচৰ চুবুৰীয়া মানুহে ক'বলৈ আৰম্ভ কৰিলে, বুবু বাবা কৰিলে যে বিয়া পতা কেইদিন হ'ল? বোলে 3 বছৰমান হ'ল। ল'ৰা ছোৱালী নাই নি সিহঁতৰ? আইতা দেউতাসকলে ক'বলৈ আৰম্ভ কৰিলে, আমাক নাতি এটা লাগে। মানুহে এনেকৈ কৈছে, তেনেকৈ কৈছে। হ'ব আৰু উপায় নাই তহঁতৰ পৰা, এই আগলিত লগা বেঙেনাটো দিলোঁ হচত ৰুই। তাৰপাছত ল'ৰা বেমাৰী হ'ল, নিশকতীয়া হ'ল, কথা ক'লে নুশুনা হ'ল, তাক গালি পাৰি থাকিলে আমাৰ লাভ হ'ব নি? ৰুইছোঁ কোনটো বেঙেনা? কেলে বেঙেনা নেলাগক বুলি যদি বেঙেনাজোপা গালি পাৰি থাকোঁ, হ'ব নি পিছত? কাৰণ বেঙেনা গুটিটো ওলাইছে কোনটো পোখাৰ পৰা, সেইটো চাব লাগিব ন। এনেকুৱা ভুল আমি জীৱনত কৰিলে নকৰিলে নিজকে এবাৰ স্বীকৃতি চালে উত্তৰ ওলাই যাব।
এইবোৰ ভুল আমি এইটো কাৰণে কৰিলোঁ, আমাক অগ্ৰজসকলে এনেকৈ ইমান খোলা মেলাকৈ নক'লে কথাবোৰ। কিন্তু তৃতীয় স্কন্ধত কপিল মুনিয়ে নিজৰ মাককে কৈ দিলে গোটেইখিনি কথা, ইমান ধুনীয়াকৈ কৈছে। সেইকাৰণে এই কথাবোৰ জানিবৰ কাৰণে তুমি মৰা মানুহৰ লগত নাথাকিবা, জীয়া মানুহৰ লগত থাকিবা সদায়। সংসাৰত মৰা মানুহ থাকে নি? বোলে বেছিভাগেই মৰা। বোলে কেলে বেছিভাগেই মৰা? কেলে মৰা বুলি ক'লে বোলে বেছিভাগৰ আগত শ্ৰীটো নাই। আমি চবেই শ্ৰী লিখি আছোঁ, শ্ৰী নাই। বোলে শ্ৰী লিখিলে নহ'ব নহয়, শ্ৰী কিয় লিখে সেইটো তুমি জানানে নাই? যে আমি কেনেকৈ লিখোঁ শ্ৰীটো চাব। অসমীয়া মানুহৰ সেইটো এটা ডাঙৰ গৌৰৱ, ভাৰতবৰ্ষৰ মানুহৰ, যিহেতু আমি শ্ৰী লিখোঁ। তালব্য হ, আমি এটা তালব্য হ, বুজি পাইছোঁ ন? হ মানে কি? তালব্য হ। যদিহে ৰমন নহয় ৰ, হয় ৰয় শ্ৰ। যদিহে ৰমন নহয় কি? দীঘৰী ঈশতত্ব, ঈশ্বৰ। ঈশ্বৰ তত্ত্ব যেতিয়ালৈকে মোৰ দেহত ৰমন নহ'ব তেতিয়ালৈকে মই এটা তালব্য হ মাত্ৰ। তালব্য হ লগত ৰমন হ'ব দীঘৰী ঈশতত্ব, তেতিয়া তালব্য হয় ৰয় শ্ৰ, তাত দীঘৰীকাই শ্ৰী। এতিয়া আমাৰ দেহত ভগৱন্তৰ নাম ৰমন হৈ আছেনে নাই নিজক সুধিলেহে গম পাম। সংসাৰত ভগৱন্তৰ নাম ৰমন নকৰাকৈ যিমানখিনি মানুহ জীয়াই আছে চব মৰা মানুহ। বাকী যিসকলে সৎসংগত থাকি মোৰ গুণানুকীৰ্তন কৰিছে, ভগৱন্তৰ গুণানুকীৰ্তন কৰিছে, তেওঁলোকহে জীয়া মানুহ। গতিকে তুমি সৎসংগ লোৱা, জীয়া মানুহৰ সংগত থাকা, তেতিয়াহে সংসাৰত তোমাৰ উন্নতি হ'ব। চাওকচোন কিমান তত্ত্ব আছে, হয়নে নহয়? আমি সঁচাকৈ শংকৰাচাৰ্য নামৰ এজন গুৰু আছিলে, তেখেতে কৈছে কি বুলি, এতিয়া যে আমি ইজনে সিজনৰ ভাল বেয়া সোধোঁ, বাপ ভালে আছে? এখেতক যে সুধিলোঁ, ভূঞা বাপ ভালে আছেনে? আপোনাৰ ভাৱে কওকচোন, তেখেতৰ মই স্বাস্থ্যৰ কথা সুধিলোঁ নে আত্মাৰ কথা সুধিলোঁ? আপোনাকে যেনিবা সুধিলোঁ, এগৰাকী ভালে আছেনে? তেতিয়া আপোনাৰ মই স্বাস্থ্যৰ কথা সুধিলোঁ নে আত্মাৰ কথা সুধিলোঁ? স্বাস্থ্যৰ কথা নহয় জানো? চিধা চিধিকৈ ওলাই আছে, স্বাস্থ্যৰ কথাই সুধিছোঁ, হয়নে নহয়? আচ্ছা, যদিহে স্বাস্থ্যৰ কথা সুধিছোঁ তেতিয়াহ'লে এতিয়া কিয় নুসুধোঁ? চাব দেই, মোৰ দেউতাৰ স্বাস্থ্যটো ভাল নহয়, মই ডিব্ৰুগড় হস্পিটেলত থৈছোঁ। আপোনালোকে মোক খবৰ কৰি আছে, দেউতা কেনেকুৱা, ভালে পাইছে? দেউতা ভালে আছেনে? এনেকৈ সুধি আছে। অকণমান সময়ৰ পিছত গম পালে যে নহয় দেউতা নাই আৰু। তাৰপাছত আপুনি সুধিব নি মোক দেউতা ভালে আছেনে? কিয় নুশুনে? তেতিয়াওতো স্বাস্থ্যটো ঠিকে আছিলে ন, মোটামুটি কিবা এটা নাই আৰু জীৱ। আমি যদিও বা চিধা চিধিকৈ স্বাস্থ্যৰ কথা সুধোঁ, শাস্ত্ৰই কৈছে নহয় আমি আত্মাৰ কথা সুধোঁ। কিয়? শংকৰাচাৰ্য গুৰুজনাই কৈছে, যাৱত জীৱ নিৱসতি দেহে পুচলং তাৱত পুষ্যতি গেহে, গতৱতী বায়ু দেহা পাৱে ভাইজা বিভ্ৰন্তি তস্মিন কায়ে, ভজ গোবিন্দম ভজ গোবিন্দম ভজ গোবিন্দম মুহমতে প্ৰাপ্তে সন্নিহিত মৰণে নুহি নুহি ৰক্ষতি দুখীয়কৰণে। তাৰমানে যেতিয়ালৈকে দেহত আত্মা বিৰাজমান হৈ থাকে তেতিয়ালৈকেহে মানুহে ভাল বেয়া সোধে। আত্মা নথকা দেহৰ ভাল বেয়া মানুহে নুসুধে। তেতিয়াহ'লে আমি আত্মা থকা দেহৰ সুধিছোঁ, তাৰমানে আত্মাৰহে খবৰ লৈছোঁ এক প্ৰকাৰে পৰোক্ষভাৱে। আকৌ কৈছে গতৱতী বায়ু দেহা পাৱে ভাইজা বিভ্ৰন্তি তস্মিন কায়ে। উদাহৰণ দিছে কি বুলি, যে যদি বায়ু দেহা বায়ুত কেনেবাকৈ মিলি গ'ল, নিজৰ স্বামীজনৰ দেহটোলৈ ভাইজায়ো ভয় কৰে। উদাহৰণ নিদিলে বুজিবলৈ বেয়া। কিবা কাৰণত আমি যেনিবা গাঁওখনৰ একেবাৰে এমূৰীয়া ঘৰ এটাত আছোঁ, আমাৰ ঘৰৰ পৰা বাকী ওচৰ চুবুৰীয়া ঘৰলৈ অলপ দূৰ। কিবা কাৰণত মোৰ অকণমানি কেঁচুৱাটোৰ সৈতে পৰিবাৰগৰাকীক অকলে থৈ দুদিনৰ কাৰণে মই গুৱাহাটী যাবলগীয়া হ'ল। এদিনটো যেনে তেনে পাৰ কৰিলে, পিছদিনা এগৰাকীয়ে মোলৈ ফোন কৰিব, তোমাৰ কাম হ'ল যদি গুচি আহা। কেলে? দিনত মোৰ একো নাই, একো ভয় নালাগে, ৰাতি খালি অকলে মোৰ অলপ ভয় লাগে। ক'বনে নক'ব? আচ্ছা, সেই কথাটোকে শুনি পিছদিনা মই ঘূৰি আহিলোঁ। আহি ঘৰ পাইছিলোঁহে সন্ধিয়া 6-7টামান বজাতে। ঘপকৈ গাটো ধুবলৈ যাওঁতে বাথৰুমত ঢাল খাই গ'লোঁ, কিনো হ'ল জানো। লৰালৰিকৈ গাঁৱৰ মানুহে লগ লাগি নিলে ডিব্ৰুগড়লৈ। হস্পিটেলত ৰাতি 11-11:30 বজাত খবৰ আহিলে হাৰ্ট এটেক হৈ বাপজন নাই। আইগৰাকীয়ে ঘৰত বাট চাই আছে। শেষত ঘৰলৈ আহি দেহ পাই মানে 12মান বাজিল আৰু। ওচৰ চুবুৰীয়া ৰাইজে ক'লে আজি বহুত ৰাতি হ'ল, এতিয়াতো শ্মশানলৈ নিবলৈ সময় নহ'বগৈ, গতিকে কালি ৰাতিপুৱাই নিম আৰু। এতিয়া মোৰ আইগৰাকীয়ে কি ক'ব, আপোনালোক কোনোবা থাকক, নহ'লে মোৰ ভয় লাগে। আগদিনা তুমি নথকাৰ কাৰণে মোৰ ভয় লাগিছিলে, এতিয়া তুমি থকাৰ কাৰণে মোৰ ভয় লাগিছে। কাৰণটো কি? দেহা একে ভাগে আছে, এক্সিডেণ্ট হৈছে বোলে, হাত এখন ভাগিলে সেইকাৰণে ভয় লাগিছে, বোলে মূৰটোকে চেপেটা হ'ল সেইকাৰণে ভয় লাগিছে। মোৰ তেনেকুৱাটো হোৱা নাই, হাৰ্ট এটেকে হৈছিলে, ভিতৰতহে মোৰ কিবা এটা হৈছিলে। চকু নাক কাণ ছাল চব একে ভাগে আছে, ভৰি হাত চব একে ভাগে আছে। আগদিনা নিশা যেনেকৈ মই
অকণমানি কেঁচুৱাটোক মাজত লৈ দুয়োটাই নিশাটো পাৰ কৰিলোঁ, ধুনীয়াকৈ শুলোঁ। তেওঁৰ একদম আৰামত সাহসত শুব পাৰিলে। এতিয়া 2 ঘণ্টাৰ কাৰণে শুৱকচোন ৰাতিপুৱালৈকে, পাৰিবনে? কিয়? এই যে জীৱ নামৰ তত্ত্বটো ওলাই গুচি গ'ল তাৰ পৰা। গতিকে সেই জীৱটো যেতিয়ালৈকে থাকিব তাৰ মানে আমি শ্ৰী হৈ আছোঁ। কোন জীৱ? ক'ৰ পৰা আহিলে? এই কথাটো আকৌ 3য় স্কন্ধ ভাগৱতত কপিল মুনিয়ে দেখুৱাই দিছে। কি বুলি? যে প্ৰথম দিনা যেতিয়া স্ত্ৰী আৰু পুৰুষ নাৰীৰ শৃংগাৰৰ বেলা, কি নাৰীৰ শৃংগাৰ সময় বেলিকাৰ কি ৰসিত ৰসৰ সংগত এনেকৈ দিছে, মই পাহৰিছোঁ বাৰু হেৰি ঘোষাভাগী পদভাগী। যে নহওক, প্ৰথম দিনা কি হৈছে, দুয়ো মিলিব, লগ হ'ব, বৰটোলো আকাৰ হ'ব, আৰু ইয়ে পঞ্চম ৰাতত গৈ এটা বাতুল গুটিৰ নিচিনা হ'ব। 10ম দিনত বগৰী গুটিটোৰ সমান সন্তান হ'ব। তাৰমানে চিন্তা কৰক, আল্ট্ৰাচাউণ্ড এক্সৰে আজিৰ পৰা 500,000 বছৰ আগতো হৈছিলে। গুৰুজনে যেতিয়া এভাগ লিখিছিলে তেতিয়াই তাৰমানে আল্ট্ৰাচাউণ্ড এক্সৰে ছিষ্টেমটো আছিলেই। এতিয়াহে বিজ্ঞানে একদম ফটো মাৰি দেখুৱাই দিছে, তেতিয়া কিন্তু অনুমানতেই চব কৰি থ'ব পাৰিছিলে, জানিছিলে। এই যে এনেধৰণে স্থিতি লোৱা কথাটো আমি এইটো কাৰণে কৈছোঁ যে জীৱটো কোন, এই কথাটো জানিবৰ কাৰণেহে কথাটো ওলালে। যে প্ৰথম 2 মাহত যেতিয়া হ'ব তেতিয়া লাহে লাহে লিংগৰ চিন ওলাব, পুংলিংগ নে স্ত্ৰীলিংগ, হাত ভৰি নখ নোম এইবিলাক ওলাব। যেতিয়া 5ম মাহ হ'ব জীৱই আহি বাহ ল'ব। 6 মাহ হোৱাৰ লগে লগে এখন মানে আৱৰণে তাক বেৰি পেলাব। কেলৈ? জীৱাত্মা তাত প্ৰৱেশ হোৱাৰ লগে লগে বাকীখিনিৰ লগত মানে আবদ্ধ হ'ব নোৱাৰাকৈ ভগৱন্তই এখন চৰ্মৰ যোগেদি তাক আৱৰি পেলায়। জীৱ সেইদিনাৰ পৰা দুখীয়া হয়, থাকিবলৈ ঠাই নোহোৱা হয়। এই তত্ত্বটো খুব ধুনীয়াকৈ দিছে। এই পাঠ ওলালে কেতিয়াবা ক'ৰবাত ওলালে ক'ম, এতিয়া ক'লে বহুত দীঘলীয়া হ'ব। সময় আমি 2:05 মানৰ পৰা আৰম্ভ কৰিছিলোঁ, এতিয়া কিজানি 3 মান বাজিলে। বহুত দীঘলীয়া কথা, একেদিনে শেষ কৰিব পৰা নাযায়। এতিয়া এই যে জীৱটো আহিলে, জীৱটো ক'ৰ পৰা আহিলে? আমি প্ৰাৰ্থনাত গাওঁ বা ভাগৱতত লিখিছে, আমি যত জীৱ তোমাৰহে অংশ মাত্ৰ, হয়নে নহয়? আমি যত জীৱজাক তোমাৰহে অংশ বুলি কৈছে নহয়। গতিকে আমি ক'ৰ পৰা আহিছোঁ? ভগৱন্তৰ অংশৰ পৰা আহিছোঁ। ভগৱন্তই আত্মা ৰূপেৰে জীৱটো আনি মোৰ সেই মই আৰু মোৰ পৰিবাৰে লগ লাগি সৃষ্টি কৰা দেহটোৰ মাজত ভৰাই দিলে। ক'ৰ পৰা আহিলে জীৱটো? সেইকাৰণে আমি শুদ্ধি শুচিকৰণ কৰোঁ। কিয় জানেনে? এইটো কেনেকাৰণে কৰোঁ? যে জীৱটো গৰুৰ আত্মাৰ পৰা আহিলেনে, কুকুৰৰ আত্মাৰ পৰা আহিলেনে, শিয়ালৰ পৰা আত্মাৰ পৰা আহিলে, এইটোতো আমি নাজানো। কেৱল মাত্ৰ ভগৱন্ত তেওঁহে জানে। কাৰণ ভগৱন্তৰ ওচৰত এটা মোনা নাই যে আত্মা সোপা ভৰাই থৈ দিছে আৰু মই যিদিনা সৃষ্টি কৰিম বুলি 4 মাহ হৈছেগৈ সেইদিনা দলিয়াই পিনি তাত ভৰাই দিব, মোনাটোৰ পৰা উলিয়াই পিনি। এনেকুৱাটো নহয়। ইফালে কোনোবা এটা জীৱন মানে মৃত্যু হ'ল, খোলা এৰিলে। সেইকাৰণে কৈছে যেনে জোকে এটা তৃণ পালে অন্য এটা তৃণ এৰে, যেনেকৈ পুৰণা কামিজটো এৰি আমি নতুন কামিজটো পিন্ধোঁ, এনেকৈ উদাহৰণ আমাক শাস্ত্ৰই দিছে নহয়। ঠিক তেনেধৰণে জীৱাত্মাবোৰ ইটোৰ পৰা সিটোলৈ আহি আছে। এতিয়া যে সেই কুকুৰৰ আত্মাটো কিজানি আমাৰ গাত সোমালেহি, আমিতো গম নাপাওঁ। সেইকাৰণে প্ৰথমে আমি ভগৱন্তৰ নামকৰণ কৰি ভগৱন্তৰ ওচৰত সেৱা প্ৰাৰ্থনা কৰি জীৱটো আমাৰ জাতত তুলি লওঁ। সেইটোকে কোৱা হয় জাতকৰ্ম, যিটো আমি শুদ্ধি শুচি কৰোঁ। তত্ত্ব আছে। গতিকে এই যে জীৱটো আহি তাত সোমালে, গতিকে এই জীৱটো কোনে দিলে? ভগৱন্তই আমাক দিলে। গতিকে এই তত্ত্ববোৰ আমি বুজি পাব লাগিব, জীৱ ক'ৰ পৰা আহিছে। গতিকে ইয়াত আকৌ এই গোটেইখিনি আহিলে, অহাৰ পাছত ভকতি তত্ত্বটো ক'বলৈ যাওঁতে ইয়াত এইখিনি আমি সৃষ্টি সম্পৰ্কে আৰু বহুতখিনি কথা আছে, আমি চমুৱাইছোঁ, অলপ ৰিল কাটিব বিচাৰিছোঁ। যে অনাগত দিনত ক'ৰবাত লগ পালে আকৌ বাপজনাই খেমদলৈ লগ ধৰিছে, তালৈ ওলাব, তেতিয়াহ'লে গোটেইসকলে দলে বলে আমি তাতো গৈ আমি এনেকুৱা কথা কিছুমান পাতিম। এইটো এডভাৰটাইজ দি থৈ দিছোঁ। নহ'লে আকৌ অহা খণ্ডত কি হ'ব এইটো নাজানিলে চিৰিয়েলখন চাবলৈ মন নাযাব যে, এইটো অহা খণ্ডৰ এডভাৰটাইজ। যে আৰু কিবা কিবি এনেকুৱা ৰসিক কথা আছে, যিখিনি কথা জানিলে আমি সম্পূৰ্ণ শিশু কেনেকৈ জন্ম দিব লাগে গোটেই তত্ত্বখিনি জানিম। কয়াধু মাতৃয়ে কেনেকৈ প্ৰহ্লাদ জন্ম দিলে এই কথাখিনি আমি জানি ল'ম, তেতিয়া জানিম। কিন্তু আমি চমুকৈ আনিছোঁ যে ইয়াত আমি সৃষ্টিৰ ৰহস্যটোৰ বিষয়ে ইমানখিনিতে ৰাখি ভক্তি যুগৰ ফালে অকণমান যাব বিচাৰিছোঁ। ভক্তি বিভিন্ন প্ৰকাৰে হয়। পুৰুষৰ চিন্তা অনুসৰি ভক্তি নানাবিধ হয় বুলি আমাক শাস্ত্ৰই ইয়াত কৈছে। এতিয়া পুৰুষৰ চিন্তামতে হয়, মহিলাসকলৰ কাম নাই, আলকেলি আহিছে। তাতে আমাৰ এটা পাক আছে। আমি পুৰুষ মহিলা বুলি ক'লে এই শৰীৰৰ পাৰ্থক্যটো বুজোঁ। শাস্ত্ৰই তাক পুৰুষ মহিলা নাই কোৱা। আত্মা পুৰুষ, দেহ আমাৰ প্ৰকৃতি, এইটোহে কৈছে। তেতিয়াহ'লে মহিলাসকলৰ আত্মা আছেনে নাই? মাইকী মানুহৰ আত্মা আছেনে নাই? আছে। আত্মাটোক পুৰুষ বুলি কৈছে। তেতিয়াহ'লে আপোনালোকৰ আত্মাৰ যিটো চিন্তন, সেই চিন্তা অনুসৰি ভক্তি ভাগ হয় বুলি কৈছে। এতিয়া মহিলাসকল বাচিছে আৰু নামে পুৰুষকো শুদ্ধ কৰে বুলি কৈছে নহয়।
নামে পুৰুষক যদি শুদ্ধ কৰে মহিলাই নাম কেলৈ লয়? হয়নে নহয়? নামে মহিলা আত্মাও শুদ্ধ কৰিব নাম গালে। গতিকে তেওঁলোকৰ আত্মা শুদ্ধনৰ কাৰণে তেওঁলোক আহে আকৌ, হয়নে নহয়? এই কথাটো আমি বুজিব লাগিব। গতিকে আত্মাটোকহে পুৰুষ বুলি কৈছে। বাৰু যি হওক, এতিয়া কথাটো হৈ গ'ল কি, পুৰুষৰ চিন্তা অনুসাৰী ভকতি আমাৰ কেইবাবিধো হয়। ইয়াত আমাৰ নিৰ্গুণ ভকতিৰ কথা ক'লে, নিৰ্গুণ ভকতি কেনেকৈ কৰিম, এই নিৰ্গুণ ভকতিৰ বিষয়ে কৈয়ে আজি আমি ভক্তি মাৰ্গৰ এই কথাখিনি আমি সামৰিম। তাৰপাছত পাঠ চলিব। পাঠত যদি আৰু কিবা দুই এটা ক'ব লগা যদিহে ওলায় তেতিয়াহে আগবঢ়াম, নহ'লে পাঠ আমি ইমানতে এৰিম। কেলৈ যে এই বস্তুটো খুব মানে হেঁপাহত খাব লাগে, এইটো সাধু এটা কৈ দিওঁ, নহ'লে আকৌ বেয়াই লাগিব। খুব ৰ'দত, এনেকুৱা গৰমত বাৰীৰ পিছফালে কাম কৰি আছোঁ, মানে ঘৰৰ পৰা প্ৰায় আৰু 10-20 নলমান দূৰত, আৰু অকণমান কাম বাকী আছে, যেনে তেনে সেইখন শেষ কৰি থৈ যাওঁ বুলি ভাবিছোঁ। খুব পিয়াহ লাগিছে, হ'লেও ঘৰত গৈ পানীকণ খাই আকৌ আহোঁ, মানে এই অকণমান কামৰ কাৰণে আহিবলৈ মন যোৱা নাই আৰু, যে 200টা আছেহে, এই 200টাক আমি বৈ শেষ কৰি যাম আৰু এনেকৈ বুলি জোৰ জবজ কৰি কামটো কৰোঁতে পিয়াহটো ইমান বেছি বাঢ়ি গৈছে, মানে কামটো সামৰি দৌৰি আহিছোঁ আৰু। আহি পিছফালৰ চোতালৰ পৰা এগৰাকী চিঞৰি আহিছোঁ, ঐ পানী এগিটা দিয়া, পানী গিলাচ দিয়া। এগৰাকীয়ে জাৰ তাতে পানী এজাৰ লৈ গিলাচটা সেতি আগবঢ়াই দিলে। প্ৰথম এক গিলাচ ঢালি দিলে, একদম অমৃত খোৱা নিচিনা। খাম নে নাখাম? ইমান পিয়াহ লাগি আছে। খাম নহয়? আৰু অকণ দিম নি? খোৱা ষ্টাইলটো দেখিয়ে মানুহে সুধিছে আৰু, দিয়া নহ'লে আৰু অকণমান। সেই গিলাচ অকণমান ঢিলা হ'ব, অমৃততকৈ অকণমান ঢিলা, পানী খোৱাৰ নিচিনা লাগিব। বোলে আৰু অকণ দিওঁ নি? দিয়া নহ'লে আৰু এগিলাচ। এই বুলি কৈ 3 নম্বৰ গিলাচটো কি কৰিম জানে নাই? অকণমান কুলকুলি কৰি সেইফালে পেলাই দিম, অকণমান মুখ ধুম। ধুনে নধুম? এনেকুৱা হয়নে নহয়? এই ভাগৱতৰ তৃষ্ণাটো তেনেকুৱা বুলি কৈছে। 3 নম্বৰ গিলাচলৈকে নাযাওঁগৈ আৰু, কুলকুলি কৰি আপোনালোকে পেলাই দিব, মনটো বেয়া লাগিব আৰু। গতিকে ভাগৱত এই 2 নম্বৰ গিলাচতে আমি সামৰিম, সেইকাৰণে বৰ দীঘলীয়া নকৰোঁ দেই। তাৰমানে 3 নম্বৰ গিলাচৰ নিচিনা অনুভৱটো যেতিয়া মোৰ আহিব, তেতিয়া মনটো দুখ লাগিব। মই ইমান হেঁপাহত পানী গিলাচ দিলোঁ, তেওঁ পেলাই দিলে, মুখ ধুলে, হয়নে নহয়? প্ৰথম গিলাচ খোৱা দেখি ইমান ভাল লাগিছিলে, অমৃত খোৱা নিচিনা খাইছে, আৰু এগিলাচ দিছোঁ, নহয় জানো? গতিকে আৰু 3 নম্বৰ গিলাচলৈ নাযাওঁগৈ আৰু। যে হওক, এতিয়া কথাটো আমি কোনখিনি কৈ আছিলোঁ? ভক্তিৰ কথা। এতিয়া ভক্তি আমি কেনেকৈ কৰোঁ? গুৰুজনে আমাক টেষ্ট কৰিবলৈ কৈছে, নিজকে পৰীক্ষা কৰিবলৈ। কেনেকৈ? প্ৰথম আমি এনেকৈ কৰোঁ নেকি যে পৰক মাৰিবে প্ৰতি মনত সংকল্প কৰে, দম্ভ বা মৎস্য আতিশয়, ইতিনি প্ৰকাৰে ভক্তি কৰিলে মোত তামসিক বুলি কয়। এনেকৈ বুলি আমাৰ শাস্ত্ৰই কৈছে, হয়নে নহয়? তামসিক ভক্তি বুলি কৈছে, আনক মাৰিবৰ কাৰণে ভকতি কৰাটো। এতিয়া আমিতো আনক মাৰিবলৈ কোনোদিন ভকতি নকৰোঁ, কৰোঁ নেকি আকৌ? টেষ্ট কৰি চাব দেই, এনেকুৱা ভকতি কৰোঁ নেকি আকৌ? আমাৰ সীমাৰ লাগি থকা মানুহ ঘৰৰ কিমাননো জেওৰা ভেটিব, টকা পইচা থকা মানুহ, ভাবিলে নাই এবাৰ ৱাল মাৰি দিওঁ, সেই বুলি ভাবিলে ঠিকেই আছে। তেওঁ ৱালখন মাৰিলে মোৰো জেওৰা খৰচটো কমিব, ময়ো ভালেই পাইছিলোঁ। কিন্তু দুখটো কোনডোখৰত লাগিলে জানে নাই? খালটো আমাৰ পৰাই আনি দি তেওঁক গাঁতটো খান্দিলে নহয় ৱালখন মাৰিবলৈ। মই লাহেকৈ মাত খান্দি লগাইছোঁ, হেৰি নহয় বাপ, খালটো একেবাৰে মাজে মাজে ৱালখন দিয়া হ'লে ভাল আছিলে নি? তই বেছি জান নি? যাৰ মাটি তাৰ খালটো, কি জান তই এইবোৰ কথা? সিমানতে মোক গালি পাৰি নেৰিলে, তেওঁ নি কথা গৈ কোৰ্ট পোৱাই দিলে। এতিয়া মোৰ আৰু হাজিৰা কৰি খোৱা মানুহ, কোৰ্টলৈ যাব পৰাকৈ মোৰ ইমান শক্তি নাই। উপায় নাপায় কি কৰিলোঁ আৰু, নামগৃহলৈকে আহিলোঁ, বন্তিভাগ দিলোঁ। প্ৰভু দেখিছাহে তুমি, কিবা এটা তুমিয়ে কৰা আৰু। তাৰমানে পাৰিলে সেইজনক কিবা এটা শিক্ষা হ'লেও দিয়া, কিবা এটা হ'লেও কৰা, মানে হয়নে নহয়? এনেকৈ যদি ভকতি কৰিছোঁ, তামসিক ভকতি বুলি কৈছে। কৰিছোঁ নেকি নিজক এবাৰ সুধি ল'লে হ'ব আৰু। আৰু এটা কৈছে ৰাজসিক ভকতি, বিষয়ত আশা কৰি মুহূৰ্ত মানে ফল মাংগে। যে এই যেনেকৈ কৃষ্ণ প্ৰভু, ল'ৰাটো কাইলৈ ইণ্টাৰভিউ এটা আছে, প্ৰভু চকু মেলি চাবা। এনেকৈ যদি ভগৱন্তৰ ওচৰত আমি প্ৰাৰ্থনা কৰিছোঁ, তাৰমানে ল'ৰাটো চাকৰিটো পাওক, মোক সুখ হওক আৰু, টকা পইচা অলপ পাম আৰু, হয়নে নহয়? আনন্দত থাকিব পাৰিম, এইটো যদি আশা কৰিছোঁ, ৰাজসিক বুলি কৈছে। আৰু এটা কৈছে সাত্বিক। সাত্বিকটো আকৌ এনেই শুনিলে ভাল নিচিনা লাগে, তথাপিও আপুনি শুনিবচোন, সাত্বিক ভকতি কাক কয়? উদাহৰণ, পাপমূৰ নাশ হৌক ভগৱন্ত হৌক প্ৰীতি, এনেকৈ বুলি যদি ভগৱন্তক আমি সেৱা ধৰিছোঁ, এইটো সাত্বিক ভকতি বুলি কৈছে। মোৰ পাপখিনি নাশ হওক, ভগৱন্তই মোক ভাল পাওক, এই বুলি যদি আমি সেৱা কৰোঁ, তো এনেকুৱা সেৱা কৰিছোঁ নেকি আকৌ? উদাহৰণস্বৰূপে, প্ৰত্যেকতে উদাহৰণটো দিলে ভাল লাগে, নহয় জানো? ভাদমহীয়া নামগৃহৰ ৰাতিপুৱা গধূলি বন্তি জ্বলোৱা পাল পৰিল। আপোনালোকৰ ইয়াত বাৰু খেতিপথাৰ কিনাৰত নাই, আমাৰ ফালে গাঁৱত আৰু বেছিভাগ নামঘৰ পথাৰৰ কিনাৰতে থাকে। নামঘৰত ৰাতিপুৱা বন্তি গছি জ্বলাই বাহিৰলৈ ওলাইছোঁ, দেখিছোঁ মই আটাইতকৈ বেয়া পোৱা মানুহ ঘৰ ছাগলীজনী আহি মোৰ কিনাৰ পথাৰ দুবাত, নামঘৰ কিনাৰতে আমাৰ মাটি লাগি আছে, কঠীয়া ধান খাই আছে। খঙতে চুৰ বুলি কৈ দিলোঁ ফৰমুৰি মাৰি, ভাবিবলৈ নহ'ল, ছাগলী ঠেঙত লাগি বেগ এটাতে লুটি খাই পৰিলে, ভাগ্যে নমৰিল। মনটো বেয়াও লাগিলে দেহি ঐ, নামঘৰত গুৰু বন্তিভাগ জ্বলাই
নকৰিবলগীয়া কাম এটা কৰিলোঁ, ছাগলীজনী ঠেংটো ভাঙিয়ে দিলোঁ। নাই ভকত 4জনমান মাতি পাঠেভাগকে কৰাব লাগিব। এই যে পাপমূৰা নাশ হৌক ভগৱন্ত হৌক পৃথি, এই বুলি যদি আমি ভক্তি কৰিছোঁ, এইটোক সাত্বিক ভকতি কৰিছে। এই 3 প্ৰকাৰে ভক্তি আমি কৰোঁ নে নকৰোঁ নিজক এবাৰ সুধি চাব। আনৰ কাৰণে নহয়, মই নিজক সুধিছোঁ, আমাৰ বাপজনাক সুধিবলৈ কৈছোঁ। এনেকৈ যদি ভগৱন্তৰ ওচৰলৈ আমি গৈছোঁ, তেতিয়াহ'লে আমি 3টা ভকতিৰ যোগেদি গৈছোঁ। কিন্তু গুৰুজনে কৈছে, কপিল প্ৰভুজনে কৈছে, এই 3বিধ ভকতিত একোতে লাভ নাই। কেলৈ? এই 3 গুণৰ পৰা গৈ পিনি আকৌ 81 গুণ হৈছে। আকৌ এই 3টা ভকতিৰ লগত সাত্বিক, ৰাজসিক, তামসিকৰ লগত কি আছে? উত্তম, মধ্যম, নৰম 3 ভাগ ভকতি লগ লাগি আছে। উত্তম, নিৰ্দিষ্ট সময়ত নিৰ্দিষ্ট প্ৰাৰ্থনা কৰিব জানে, ভগৱন্তৰ ওচৰলৈ কেনেকৈ যাব লাগে, ভগৱন্তৰ গৃহত কেনেকৈ সোমাব লাগে, নামঘৰ কেনেকৈ লিপিব লাগে, চব নিয়ম কানুন জানো, সেইকাৰণে উত্তম ভকতি। মধ্যম ভকতি, ইমানবোৰ নিয়ম কানুন নাজানো, প্ৰাৰ্থনা ভাগ মুখস্থ আছে, ভগৱন্তৰ নামষাৰ গোৱাবলৈ ভকতক সেৱা ভাগ ধৰিব লাগে কাৰণে জানো, সেইকাৰণে সময়মতে সেৱা ভাগ ধৰিছোঁ, মধ্যম ভকতি। নৰম ভকতি, একোৱে নাজানো প্ৰাৰ্থনা চাৰ্থনা, ভকতে লগাই দিলেহে হয়, লগত গাইছোঁ, তথাপিও ভগৱন্তৰ কৰ্মভাগ কৰিছোঁ, নৰম ভকতি। উত্তম, মধ্যম, নৰম, সত্তৰ ৰজ তম 3 গুণ 9 বিধ হ'ল। আকৌ ভগৱন্তে 9 বিধ ভকতক আমাক দিয়ে থৈছে, অৰ্চন, বন্দন, শ্ৰৱণ, কীৰ্তন, অৰ্চন, বন্দন, পদসেৱন, দাস্য, সহিত্য, আত্মনিবেদন, এনেকৈ আমাৰ 9 বিধ ভকতি আছেনে? 9 গুণ 81 বিধ ভকতি। এই 81 বিধ ভকতিত কিন্তু লাভ একো নহ'ব বুলি কপিল প্ৰভুজনে মাতৃক কৈ দিলে। এতিয়া একমাত্ৰ এবিধে ভকতি আছে, সেয়া হ'ল নিৰ্গুণ ভকতি। নিৰ্গুণ ভকতি কাক কয়? এতিয়া নিৰ্গুণ ভকতি বুজিবলৈ ঢেৰ দিগদাৰী হয়, ঢেৰ উদাহৰণ আহে, কিন্তু আমি একদম চমুকে মাত্ৰ এটাই কাহিনী কৈ থৈ দিওঁ, যিটো কাহিনীৰ যোগেদি নিৰ্গুণ ভকতিটো আমি বুজি পাম। ভকতি চবেই কৰে। ভগৱন্তৰ মহাভকত কেইজনমানৰ নাম আমাক কওকচোন উদাহৰণ। প্ৰথমে লক্ষ্মী আইৰ নামটো নাহিব নি? অহৰ্নিশে ভগৱন্তক চৰণ সেৱা কৰি থাকে, ভৰি পিটিকি দিয়ে, হয়নে নহয়? লক্ষ্মী মাই। নাৰদ অহৰ্নিশে ভগৱন্তৰ চৰণতে থাকিবলৈ বিচাৰে, ভগৱন্তৰ নামেই গাই ফুৰে, ভকতৰ উদাহৰণ নহয় জানো? ব্ৰহ্মা, বিষ্ণু, মহেশ অহৰ্নিশে ভগৱন্তৰ কথা বতৰাই শুনি থাকে। এতিয়া এই ভকতৰ কথাটো, নিৰ্গুণ ভকতিৰ কথাটো ক'বলৈ গৈ পিনি আমি ক'ব বিচাৰিছোঁ, নাৰদৰ এবাৰ মন গ'ল, ভগৱন্তক সুধিলে, অ' প্ৰভু, আপোনাৰ একদম শ্ৰেষ্ঠ প্ৰিয় ভকত কোনজন? মোৰ এবাৰ চাবলৈ মন গৈছে। বোলে ভাল কথা, চাই আহা আকৌ। বোলে কেনেকৈ চাম? এই একো দিগদাৰ নাই, তুমি এটা কথা কৰা, মোৰ খুব জ্বৰ হৈছে বুলি ক'বা, গা ভাল নাই, মানে তিৰকপে জ্বৰ, ভকতৰ পদৰ ধূলা অকণমান মোৰ মূৰত দিলে ভাল হ'ব বুলি তুমি ক'বা, যাৰ ওচৰলৈ যাবলৈ মন যায় যোৱা। পঞ্চাতে গৈ তেওঁ লক্ষ্মী আইৰ ওচৰ পালে, বোলে আই বৰ ডাঙৰ কথা নহয়, ভগৱন্ত ঈশ্বৰ প্ৰভুৰ বোলে বিৰাট জ্বৰ। অঁ, বৰ ডাঙৰ কথা হ'ল, কি হৈছে? বোলে তেওঁ কৈছে, বিধান এটাও দিছে, তেওঁ কৈছে ভকতৰ পদৰ ধূলা অকণমান তেওঁ হীৰত দিব লাগে, গতিকে মই প্ৰথম তোমাৰ চৰণৰ পৰা পদৰ ধূলা অকণমান নিবলৈ আহিছোঁ, ভগৱন্তৰ মূৰত দিবলৈ। ৱাই, কি কৰিবলৈ আহিছে নাৰদ? মোক ইমান পাপিব, মই নৰকত মৰো, নৰকত নমৰিম নে? মোৰ ভৰি ধূলি মই মোৰ পিতৃৰ হীৰত, প্ৰভুৰ হীৰত দিম নি? আমাৰ মনলৈ এনেকুৱা নিচিনা আহিব নাই? মোৰ দেউতাৰ অসুস্থ, মোৰ ভৰি ধূলি অকণমান বোলে দেউতাৰ মূৰত দিব লাগে, দিবলৈ চিধা চিধি মোৰ সাহসটো আহিবনে? লক্ষ্মী আই একে কথা, ব্ৰহ্মা, বিষ্ণু, মহেশ আদি কৰি যিমান ভকত আছে চবৰ ওচৰলৈ গ'ল, চবৰে একে কথা, মই ইমান নৰকত মৰিব নোৱাৰোঁ দেই, ইমান মই অন্যায় কৰিব নোৱাৰোঁ, মোৰ পদৰ ধূলা মই ভগৱন্তৰ মূৰত অন্তত দিব নোৱাৰোঁ। ঘূৰি আহি নাৰদ বিমুখভাৱে আহি ভগৱন্তৰ ওচৰ পালেহি। বোলে নহয়, কি হ'ল? উপায় নাই, নাপালোঁ ক'তো। বোলে নহয়, এই হেৰিফালে গৈছিলা নেকি, ব্ৰজধামৰ ফালে, গোপিনীসকলৰ ওচৰলৈ? বোলে নগ'লোঁ নহয়, মইতো ভবাই নাই তাত ভকত আছে বুলি, এপাক মাৰি আহাচোন। গৈ দেখিলে যমুনাৰ বালিত গোপিনীসকলে একদম মানে উলহ মালেৰে মানে ভগৱন্তৰ নাম গুণ গাই একদম নাচি আছে আৰু ভগৱন্তক বিচাৰি বিচাৰি। নাৰদক দেখাৰ লগে লগে গোটেইখনে একদম আৱৰি ধৰিলে। অ' নাৰদ আহিলা, তুমি কোৱাচোন, কোৱা, আমাৰ ভগৱন্তৰ প্ৰভুৰ খবৰ কোৱা, কি ক'ত আছে, কেনে কথা, আমুক তামুক। তেওঁলোকে প্ৰথমে বিভিন্ন কথা পতাৰ মাজত লাহেকৈ তেওঁ কথাটো উলিয়ালে যে ভগৱন্তৰ জ্বৰ খুব, মানে মোৰ ভকতৰ পদৰ ধূলা মই এনেকৈ বিচাৰি ফুৰিলোঁ। এই তুমি ইমানবোৰ কথা বাদেই দিয়া, লগালগ গোটেই গোপিনীসকলে নিজৰ ভৰিৰ তলৰ পৰা মাতি আনি গোটাই গোটেইখিনিয়ে দিওঁতে ইমান ডাঙৰ টোপোলা হ'ল। এতিয়া তুমি অখন্তেকো ইয়াত নৰবা, চিধা যোৱা মূৰত দি দিয়াগৈ, ভগৱন্ত ভালে হ'লে। ই চালে আচৰিত কথা। লক্ষ্মী আইক ক'লোঁ, তেওঁ নিজৰ কথা ভাবিলে এবাৰ। তোমালোকে নিজৰ কথা এবাৰো নাভাবিলা নেকি যে তোমালোকৰ পদৰ ধূলা যে ভগৱন্তৰ হীৰত দিলে তোমালোকৰ পাপ নহ'ব? তোমালোকে ভবা নাই এবাৰ? বোলে তুমি কি কথা কৈছা নাৰদ, তুমি এইবোৰ কথা কৈ মোৰ সময় নষ্ট নকৰিবা। আৰে মই মৰি যাওঁতো মৰি যাওঁ, কি ডাঙৰ কথা আছে? প্ৰথম কথাটো মোৰ ভগৱন্ত বাচি থাকিব লাগিবতো। তুমিতো পদৰ ধূলিহে বিচাৰিছা নাৰদ। যদি কেনেবাকৈ ক'লেহেঁতেন তোমালোকৰ আত্মাটো লাগে ভগৱন্ত, তেতিয়া সুস্থ হ'ব, লগালগ আমাৰ আত্মা ফালি তোমাক মই উলিয়াই দি দিলোঁহেঁতেন। ধূলিটোতো বহুত দূৰৰ কথা। এয়া হ'ল একান্ত ভকত, এয়া হ'ল নিৰ্গুণ ভকতি। তেওঁলোকে কোনো কাৰণত ভগৱন্তক ভাল পোৱা নাই, অহৈতুকী হিচাপে ভাল পায়, কোনো কাৰণ নাই, হেতু নাই যে এইটো কাৰণেহে মোক লাগে। আমি আকৌ কাৰণত ভগৱন্তক ভাল পাওঁ। ল'ৰাটোৰ চাকৰিটোৰ কাৰণত, দেউতা 3 মাহ অসুস্থ হৈ আছে, তেওঁৰ সুস্থতাৰ কাৰণত,
কোনোবাইতো জাৰ্চিজনী বিচাৰি দিবলৈও ভগৱন্তৰ ওচৰলৈ আহে কৃষ্ণ বোলে আমাৰ এই জাৰ্চিজনী মুকলি হৈ আজি কেনিবা গুচি গ'ল 3 দিন হ'ল বিচাৰি নাই প্ৰভু কৃষ্ণ পালেই হয় আৰু বিচাৰি দিয়া কৃষ্ণ আমাৰ মাজত এনেকুৱাবোৰ আছোঁ তেতিয়াহ'লে আমি ক'ত আছোঁ এই 3 গুণটো বাদ নহয় 81 গুণটো বাদ দিয়ক আমাৰ আৰু এগুণ আমি নিজে সৃষ্টি কৰি লৈছোঁ ভগৱন্তক গৰখীয়া পাতোঁ ভগৱন্তক মই পইচা পাতি বিচাৰোঁ সিমানখিনিও ঠিক আছে আমি ইমানেই অভদ্ৰ কৃষ্ণ আপোনাৰ হবে গাত লগাই নল'ব নিজৰ কথা কৈছোঁ বাপজনাক সেইবোৰ শিকাইছোঁ কেলৈ আমি ইমানেই অভদ্ৰ আমি ভগৱন্তৰ ওচৰত সদায় যেতিয়াই তেতিয়াই যিকোনো বস্তু বিচাৰি থাকোঁ অথচ ভগৱান থাকিবলৈ জেগাডোখৰ আকৌ ভাতচুৰ চুকতহে দিওঁ তই ইয়াতে থাক লাগিলে তথাপিও মোক দিব লাগিব কি ভকতি কৰিছোঁ কওকচোন 81 বিশতিত নাইয়ে নিৰ্গুণটো যাবই নোৱাৰোঁ একাধিক মানে 81 ভকতিটো আমাৰ সেইভাগ ভকতি নাই যিজন ভগৱন্তক সদায় কওঁ হে প্ৰভু মোক ল'ৰাটো চাকৰিটো দিবা কৃষ্ণ প্ৰভু ভালে কুশলে পৰীক্ষাটো যাতে যাওক আৰু কৃষ্ণ প্ৰভু সদায় সেইজনকে বিচাৰি থাকোঁ আৰু মই নিজে এনেকুৱা টাইলছ দিয়া ৰুমত ডাঙৰ আহল বহল হ'ব লাগিব কাৰণ কেলৈ বেড আজিকালি 8 ফুটীয়া 7 ফুটীয়া ওলালে সেইখন বেড ৰখাৰ পাছত চাৰিওফালে এপাক ঘূৰি চফা কৰিব পৰা হ'ব লাগিব নহ'লে সেইখন ঠেলা হেঁচা কৰিব নোৱাৰি গতিকে এনেকুৱা এটা ৰুমৰ মাজত মই থাকিব লাগিব আৰু গৰম দিনত পাৰিলে এচিটো থাকিলে বেছি ভাল আমি আছোঁ তাত আৰু যিজন ভগৱন্তক এচি দিয়া ধন টকা পইচা দিয়া বুলি বিচাৰি আছোঁ তেওঁক দিছোঁ পাকঘৰৰ চুকত আখল সামৰি যেতিয়া আমি শুবলৈ গ'লোঁ নিগনি পঁইতাচোৰাৰ লগত আমি মানুহেই নে চবেই গাত লগাই নল'ব চবৰে মই কথা নকলাই যোৱা এনেকুৱা কিছু মানুহ আমাৰ গাঁৱত আমি দেখিছোঁ ভগৱন্তৰ কৃপাত ল'ৰা মাত্ৰ 2টা দুয়োটাই চাকৰি পালে এটা দুলীয়াজানত থাকে এটা ডিগবৈত থাকে বা এটা গুৱাহাটীত থাকে এটা বোলে নহয় শিলচৰত থাকে দুয়োটাই চাকৰি গম পাইছেনে ঘৰ 2 মহলীয়া ওপৰত 4টা ৰুম তলত 4টা ৰুম থাকিবলৈ মানুহেই নাই চাকৰি সূত্ৰে তেওঁলোকে তাতে থাকে বিয়া বাৰু কৰালে সেইফালৰ মানুহকে বিয়া কৰালে তেওঁলোকো তাতে থাকে ল'ৰা ছোৱালী এডমিশ্যন দিছে এতিয়া ঘৰলৈ আহিবলৈ সময়ো নাই এই 8টা ৰুমৰ 2 মহলীয়া ঘৰটো তেওঁলোক 2টা প্ৰাণী এতিয়া অকলে অকলে থাকিবলৈ আহিছে পিতৃ আৰু মাতৃ অথচ ভগৱান থাকিবলৈ ঘৰ এটা নাই যিজন ভগৱন্তই তেওঁক ইমানখিনি কৰিব পৰা কৰি দিলে কাৰণ তেওঁ নেমানেই যে ভগৱন্ত আছে এতিয়া আমি নিজক সুধো আহক ভগৱন্ত আছে বুলি আমি জানো নে মানো আহকচোন এবাৰ অকণমান অলসতাখিনি নাইকিয়া হওক আমি ভগৱন্ত আছে যে এইটো কথা আমি মানো নে জানো কৃষ্ণ ভয় খাব নালাগে পাজুলত পেলাবলৈ আপোনাৰ হ'ব অপদস্থ কৰিবলৈ আমি কথা পাৰা আমি জাষ্ট বুজিবৰ কাৰণে উলিয়াইছোঁ আমি ভগৱন্ত যে আছে মানো নে জানো আমি জানো এই ঘটিটোত পানী আছে দেখিছোঁ আমি এই ঘৰটোৰ মাজত বায়ু আছে জানো নে মানো কেনেকৈ জানো দেখিছোঁ নি বায়ু আমি কেনেকৈ জানিলোঁ আমি বায়ু আছে বুলি বিজ্ঞানে আমাক দেখুৱাই দিছে কাৰণে উশাহটো লৈ আছোঁ বুলি গম পাইছোঁ উশাহত আমি বায়ু লওঁ বুলি গম পাইছোঁ এইটো বিজ্ঞানে দেখুৱাই দিছে একো নহ'লেও চিধা আমি মানিবই লাগিব বায়ু আমাৰ চাৰিওফালে আছে মানিব লাগিব প্ৰথম মানিলে জানিব পাৰিম বায়ুত অম্লজান আছে নাইট্ৰজেন আছে এইটো আমি মানিলেহে জানিব পাৰিম বাপে যিটো কৈছে সেইটো হয় আমি জানিলেহে মানিব পাৰিম বায়ু আছে বুলি দুয়োটাই হয় আচ্ছা এতিয়া কথাটো হ'ল যে ভগৱন্ত আছে বুলি আমি মানো সকলোৱে মানো নে নামানো ফুটিটো ফুটি লওঁ আকৌ ভাল লাগিব তেতিয়া উজুতটো মাৰিব পাৰিম তেতিয়াহে সকলোৱে মানি লওঁনে একে মুখে ভগৱন্ত আছে নমানিলে আমি নামঘৰলৈ আহিছোঁ কেলৈ ভগৱন্ত আছে বুলি মানুহ কাৰণেতো আহিছোঁ আচ্ছা এতিয়া আপুনি ডাঙৰকৈ ফুটিছে কিন্তু উজুতটো আপোনাৰ ডাঙৰ হ'ব কৃষ্ণ ভগৱন্ত আছে যে মানুহ ক'ত আছে ইয়াত কলিযুগত ভগৱন্ত ক'ত আছে সৰ্বত্ৰতে আছে মই মানি ল'লোঁ নিৰ্দিষ্টভাৱে ভগৱন্ত ক'ত আছে কৃষ্ণ ভগৱন্তই যেতিয়া বৈকুণ্ঠলৈ গুচি গৈছিলে উদ্ধৱক কৈছিলে নহয় মই যদিও যাওঁ লগে লগে প্ৰৱেশ কৰিম ক'ত ভাগৱতৰ মাজত তেতিয়াহ'লে আমি মানি লওঁ আহক ভাগৱতৰ মাজত ভগৱন্ত আছে মানো নে নেমানো ভাগৱত ভগৱন্ত আছে মানো নে নেমানো দিগদাৰ হৈছে ক'বলৈ তেতিয়াহ'লে ভাগৱতে কোৱা কথাবোৰ আমি কিমান মানি চলোঁ নিজক সুধিব লাগিব ভাগৱতে কৈছে কি বুলি এই যে সৃষ্টিৰ কথা এইকেইটা মানি চলা বাপজনে নাই মনা ক'ত ভগৱন্তৰ কথা মানিছে এনেই কৈছে মানিছোঁ হ'লে তেওঁ সন্তান সেনেকৈ সৃষ্টি কৰিলে নাই কৰা নহয় নেজানিলে বাৰু বেলেগ কথা আছে বাপ ক'ব পাৰোঁ কাৰণে কৃষ্ণ হয়নে
ভাগৱতত ভগৱন্ত আছে বুলি যদি মানিলোহেঁতেন, ভগৱন্তই কোৱা কথাখিনি যদি মই মানিলোহেঁতেন, তেতিয়াহ'লে মোৰ সন্তান বৈষ্ণৱ হ'লেইহেঁতেন, এইটো চিয়'ৰ। ভাগৱন্তৰ কথা মতে মানি চলিলোহেঁতেন নহয় আকৌ। ভাগৱতে আমাক সেইটোকে কৈছে ন। অলপ আগত পাঠত আপুনি পঢ়িলে কি বুলি, যে জ্যেষ্ঠত সন্মান, সমানজনত মৈত্ৰী ভাৱ, দৰিদ্ৰত দয়া কৰিবা বাৰম্বাৰ বুলি কৈছে। মানুহ নে নেমানো এতিয়া কওক? আকৌ বাপে ফচিব এতিয়া। এতিয়া ক'লে আপুনি ভগৱন্ত মানুহ বুলি, এই মাত্ৰ ক'লে ভগৱন্ত মানুহ বুলি। ভগৱন্ত ক'ত আছে বুলি ক'লোঁ? ভাগৱতত আছে বুলি ক'লোঁ। ভাগৱতত লিখি থৈ দিছে দৰিদ্ৰক দয়া বাৰম্বাৰ কৰিবা বুলি, বাপে ক'লে নকৰোঁ বুলি। তেতিয়াহ'লে নেমানে, এনেই ক'লে মানুহ বুলি। আমি এনেধৰণে চলিছোঁ। বাপৰ কাৰণে নাই কওক, আমাৰ কাৰণে কৈছোঁ, বুজিবৰ কাৰণে কৈছোঁ, বুজিছেনে? বাপৰ গাত বাৰু অংশ অকণমান আছেই ভূঞা বংশৰ। শংকৰদেৱ ভূঞা আছিলে নাই? ভূঞা বংশৰ অকণমান আছেই বাৰু তেজ, যিয়ে নহওক। সেইটোলৈ বাৰু আমি ক'বলৈ জানো, বাকীসকলৰ কথাই আমি কৈছোঁ, আমাৰ নিজৰ কথা কৈছোঁ। আমিবোৰ ইমান বোলে যাবগৈ পৰা নাই, আমি নেমানো। মনা হ'লে আমি সেইধৰণে চলিলোহেঁতেন, হয়নে নহয়? কৈছে দৰিদ্ৰত দয়া, আমি দৰিদ্ৰত দয়া কেনেকৈ কৰোঁ এইষাৰ কথা কৈ আমি সামৰিম, বহুত দীঘল হৈছে, হয়নে নহয়? দৰিদ্ৰত দয়া কেনেকৈ কৰোঁ জানে নাই? এই যে অলপ আগত আছে বিশাল মাৰ্কেটখন, এদিন আহিলোঁ, ভিতৰত সোমালোঁ, বাপজন লগত লৈ আহিছোঁ যেনিবা, উদাহৰণ। বাপৰ কাৰণে চোলা এটা কিনিম আৰু ভিতৰলৈ সোমাই গ'লোঁ, চাই মেলি তেওঁ এটা পচন্দ কৰিলে, লিখা আছে 499। 499 এনেকুৱাই থাকে নহয়, বেছিভাগ নহয় জানো? 99টো থাকে আৰু 499 লিখা আছে। এতিয়া আমি আহি কাউণ্টাৰত কম, এই 2 টকামান কমিব নি বাৰু? এনেকৈ কম নে? তাত লিখা আছে ফিক্স প্ৰাইচ, চিধা চিধি এইটো টুৱাই দিব, টেংকৈ বাজিলে আৰু বিলখনহে ওলাই আহিব, হয় নাই? 499, এটকাটো ঘূৰাই নিদি হয়তো মটন এটা দিবলৈও আছে। তাত আকৌ দৰদাম কৰাৰ কথা নাহে আকৌ। টকা আছে, মই 499 দিয়ে লৈ ল'লোঁ, 500 দি লৈ ল'লোঁ। ওলাই তললৈ নামি আহিয়ে দেখিছোঁ অকণমানি ল'ৰা এটাই, ক্লাছ 5 মানত পঢ়ে, সেইফালে আমাৰ এই অকণমান ওচৰৰ পৰাই ঔটেঙা, ঢেকীয়া, কাজি নেমু কেইটামান আহি তলত বহি আছে। মই সুধিলোঁ, অ' পাই কাজি নেমু কেইটকা? বোলে 3টাত 20 টকা। ঘৰৰে নে? বোলে ঘৰে। এই ঘৰৰে যদি দিয়া, নহ'লে 4টাকৈ দিয়া 20। কওঁ নে নকওঁ? মই হ'লে কওঁ আকৌ, মই সেইকাৰণে কৈছোঁ। 499টো দৰদাম নহ'ব, এটকাটো মৰ্টন লৈ ঘূৰি অহাত মোৰ আপত্তি নাই, কিন্তু 3টা কাজি নেমু এই দৰিদ্ৰ ল'ৰাটোৱে বিকি তাৰ পঢ়া খৰচ উলিয়াইছে, তাত আকৌ মই দৰদাম কৰিছোঁ। মই এনেকৈ কৈছোঁ নেকি? অ' পাই কাজি নেমু কেইটা আছে? বোলে 10টা আছে। ঢেকীয়া 5 মুঠি আছে, ঔটেঙা 2টাহে আছে, গোটেইকেইটা লগ লাগি কিমান হ'ব? বোলে 300 টকা হ'ব। অ' পাই তুমি কিন্তু একদম হট কামত ব্যৱহাৰ কৰিবা দেই, তুমি পঢ়িছা নাই? বোলে পঢ়িছোঁ। কোন স্কুললৈ যোৱা? আমুক স্কুললৈ যোৱা। বোলে একদম তুমি গৈছা বুলি মই মনে বিশ্বাস কৰি তোমাক কৈছোঁ, তুমি 300 টকা হয় নহয় টোটেল, মই 400 টকা এটা দিছোঁ, তুমি যোৱাগৈ যোৱা, পঢ়া শুনাত মন দিবা, কিন্তু পঢ়িবা আকৌ দেই, এইবুলি কৈ পাইছোঁ নে নাই? যিদিনা কৈছোঁ সেইদিনা শাস্ত্ৰ মানিছোঁ, দৰিদ্ৰত দয়া কৰিছোঁ। যদি নাই কৰা তেতিয়াহ'লে শাস্ত্ৰ নাই, মানে বাপে এনেই কৈছে, ভগৱত আমি ভাগৱত নামানোৱেই, ভগৱান আছে বুলি নামানোৱেই। আনক দেখুৱাই কেৱল মাত্ৰ ভকতি কৰিব লাগে, নামঘৰলৈ যাব লাগে, সেইকাৰণে যেন আহিছোঁ, এনেকুৱা এটা দিশলৈ আমি গৈ আছোঁ। সেইকাৰণে ৰিহাব চেণ্টাৰ আমাক খেদি খেদি আহি আছে, বৃদ্ধাশ্ৰমে আমাক খেদি খেদি আহি আছে। এটা দিনত বৃদ্ধাশ্ৰম, ৰিহাব চেণ্টাৰ, অনাথ আশ্ৰমে এনেকুৱাকৈ হেঁচি আমাক মাৰি পেলাব, আমিবোৰ জীয়াই থাকিবলৈ জেগা নাইকিয়া হ'ব। এনেকুৱা যাতে নহওক, তাৰ কাৰণে ভগৱন্তৰ চৰণত কৰজোৰে প্ৰাৰ্থনা জনাই, অজানিতে ৰজা সমস্ত কোটি অপৰাধ মৰিখনে হেতু আপোনাৰ হবৰ চৰণতো আমি পুনশ্চ সেৱা ধৰিছোঁ। আপোনাৰ হবতকৈ যথেষ্ট অনুজ আমি, কিন্তু আৱেগিক হৈ যাওঁ কেতিয়াবা, এইবোৰ কথা ওলালে মনলৈ আহিলে আৱেগিক হৈ যাওঁ। আৱেগবশতঃ আপোনাৰ হবৰ গাত লগাকৈ, হিয়াত লগাকৈ যদি দুআষাৰ কৈ পাইছোঁ, তাৰ কাৰণে পুনশ্চ আপোনাৰ হবৰ ওচৰত ক্ষমা ভিক্ষা বিচাৰি, গুৰুজনাৰ এষাৰি অপৰাধ ভঞ্জন ভাষাৰে ঘোষাৰে সৈতে আমি আমাৰ পাঠ ইমানতে বিৰাম দিছোঁ। যদি কিবা কাৰণত অকণমান আকৌ আগবাঢ়ে তেতিয়াহ'লে চেষ্টা কৰিম, কিন্তু তথাপিও আমি আজি পাঠ ইমানতে বিৰাম দিছোঁ বুলি আপোনাৰ হবৰ চৰণত, লগতে ভগৱন্তৰ অভৰ্চন লক্ষ্য কৰি গুৰুজনাৰ এষাৰি অপৰাধ ভঞ্জন ঘোষাৰে সৈতে সেৱা ধৰা হৈছে। কৃষ্ণ